কাক লাগে? ভগৱান দিব পাৰিব? কিবা কবা? মোৰ ছাৰ কথা এটাহে সুধিবলগীয়া আছিল। সোধা। আপোনালোকৰ গাঁৱত যে ভাওনা হ'ব, তাত বোলে ভাৱৰীয়াসকলক শিকোৱাৰ দায়িত্ব আমাৰ লুটুকনক দিলে। লুটুকনে কৈছে। সঁচা নেকি বাৰু? অ' বাইদেউ, হেৰি আপোনালোক যাবনে ভাওনা চাবলে? যদি যায় আপোনালোকৰ লগত, নহ'লে ময়ো যাম। একো নকলে দেখোন। আচ্ছা, ৰাস্তাৰ মাজত এইবিলাক কিহৰ টনাজোৰা? টনাজোৰা নাই হোৱা, এই আমাৰ মাজৰ কথা। মাজৰ কথা মাজত নাই নহয় এতিয়া। মাজৰ কথাবোৰ বাহিৰ ওলাই আহিল, কাৰণ মই বাহিৰত দেখিলো বস্তুটো নহয়। একো নহয়, খঙতে এনে হাতখন ধৰি টানি নিছিলে আৰু দাদাই। দাদা? মোৰতো তোমাৰ নিচিনা ভণ্টি নাই। ভণ্টিজনী আছিলে তাকো মস্ত কোলা, আৰু তাইতো বিয়া হৈছে। কিহৰ দাদা? চৰি ছাৰ। ন একেলগে 1 2 3 ছাৰ দ্যাটছ গুড। ঠিক আছে ঠিক আছে, মই থানাৰ পৰা ওলাই ফোন কৰিম। হ'ব? হৰি কি কৰিছে? দেখা নাই ফোন লৈ কথা পাতি আছো। আপুনি ফোনেই কৰি থাকক। কিয়? কিয়? চব যাবলৈ ওলাল গ'লে অলৰেডি। কলৈ? ভাওনালে। ক'ত ভাওনা? অচি ছাৰহঁতৰ গাঁৱত লুটুকন ছাৰে শিকাব। ভাওনা পাতিছে। বচিচাৰ গাঁৱত ভাওনা? মই গম নাপাওঁ। এজনাই একো গমেই নাপায়। শুনা না। নাই নাই, টাইম নাই। না না, মায়াই মানে ক'লে। কৈছো না আমাৰ টাইম নাই। না না, মায়াই মানে ক'লে। টাইম নাই। আৰে কি কাৰণে ইমান টাইম নাই? মানে তোমাৰ কালি বাৰ্থডে আছিল। কাজিয়াৰ বিষয়বস্তুটো হ'ল, কালি বাৰ্থডে তেওঁ তোমাক এটা ৰিং দিয়া কথা আছিল। ৰিংটো তুমি নাপালা। কেছটো কাহিনী। থানা যাব লাগিব। থানা আকৌ কিয় যাব লাগে? No question. Who am I? I am Tipurakna Tamali Fukan. Just follow my order. Okay? Come on. আই পপকন, তুমি গৈ ছাৰৰ গাঁৱত গৈ ভাওনা শিকাবাগে? তাতকে ইয়াতে নিশিকোৱা নো কিয়? ইয়ালৈকে ছাৰৰ গাঁৱৰ মানুহবিলাক উঠি আহিব। ইনচে মিলি এই বিধিবা চাইফালে আহাচোন। হা না, ই ছাৰৰ গাঁৱত গৈ ভাওনা শিকাব হেনো। তাতকে আমাকে ইয়াতে শিকাব পাৰে দেখোন। কথা কবলৈ কথা নাপালি ন? ৰ'ব, বৰ ধুনীয়া কথা এটা কৈ দিলে ই। কি? আমি গোটেই মুখাই মিলি যদি ভাওনাখন কৰোঁ, পইচাটো তেতিয়া আমাৰ মাজতে থাকি যাব। সেইটো হয়, কিন্তু আৰম্ভ কৰিব পাৰি তেনেহ'লে। শুনচোন, মই কিন্তু আগতে নকৰা কেৰেক্টাৰ কৰিম দেই। তুমি সূত্ৰধাৰী। হেই শুনচোন, কৃষ্ণ কেৰেক্টাৰ কৰিয়ে পোৱা নাই, কৰিবলৈ দিবি। প্ৰথম কথাটো হ'ল ভাওনাখন ৰামায়ণৰ হ'ব, তাত কৃষ্ণ নাথাকে। আৰু হনুমানটোতো মই ফাইনেলে হৈ আছো, আপোনাক চাগে কুম্ভকৰ্ণটো দিম নেকি? এটা কথা নহয়, মই তোক বেলেগ এটা স্থানত ৰাখিছো। কি বেলেগ এটা স্থান? মই ভাবিছো তই এবাৰ আমাৰ গুৰু হ, আমি তোৰ শিষ্য। মানে বুজা নাই? তই ডিৰেক্টৰ হ। কিয় কেৰেক্টাৰ কৰিব লাগে? কৰিয়ে থাকো দেখোন হনুমানৰ ভাও। বঢ়িয়া ভাওনা, বঢ়িয়া 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 বঢ়িয়া। মই আকৌ কি ভাবিছো জান নাই, মই ভাও এটাও গাম, ইফালে মেনেজমেণ্টটো কৰিম। কেনেকুৱা হ'ব কোৱা? পইচাও মাৰি দিবি জেগাতে। হ'ব দে, ভাওয়াই কৰিম। অ'কে, ফাইনেল। মই এতিয়াহে গাটো অলপ শান্তি পাইছো দেই। ভাত, দালি, ভাজি চব বনাই ৰেডি কৰি থৈ আহিছো। ইমানখিনিনো কিয় কষ্ট কৰিব লাগে তুমি? তোমাৰ স্বাস্থ্যৰ যিটোহে গতি দেখিছো, ইমানখিনিতো কষ্ট কৰিবই লাগিব। মই ইনচাল্ট কৰিলা। কিয় এনেকুৱা কোৱা বাৰু তুমি? তোমাক আৰু মই কিয় ইনচাল্ট কৰিম? হে, আমি গোটেইকেইটাই কৰিব পৰা নাট কোনখন হ'ব? ওলাব ৰবা, গোটেই কেইটাই। চাইছে নেকি? হা কিয়? এই বহ, এই বহক, এই বিদ্যা ধেমালি কৰা নাই, বহ না। এই বহক। এতিয়া ডাইৰেক্টৰ চিটটো দিছো, বহ। মই বহিলে ভাল নেদেখে ন? ৰ'বচোন, এতিয়া নাটকখনেই ফাইনেল কৰিব পৰা নাই নহয়। নাটক বালিবত। বালিবত মই বালিটো কৰিম, মই বধটো কৰিম। হা
লাগিব নহয় কিয় হনুমানটো কোনে কৰিব বাকলি তই নহ'লেতো ভালো নালাগিব মই বেলেগক চাবই নোৱাৰো হনুমানৰ ওপৰত বেলেগ নাটক মাথা মাৰিব লাগিব বেলেগ না মই এটা কওঁ নেকি কোৱা কাৰেঙৰ লিগিৰি কাৰেঙৰ লিগিৰি ভাওনা আউট অফ চিলেবাছৰ কথা কিয় কোৱা চাইডত বহি থাকিবলৈ দিয়ক না সুস্মিতা তুমি প্লিজ বহি থাকা নাটখন ফাইনেল কৰি লওঁ তাৰপিছত কেৰেক্টাৰখিনিও ফাইনেল কৰি দিওঁ তোমাক কৈ দিম হ'ব দিয়া মই একো নকওঁ তোমালোকে ফাইনেল কৰা মই লিখি যাম অ'কে শকুনিৰ প্ৰতিশোধ মজা নাট এইখন লিখা শকুনিৰ প্ৰতিশোধ বাহিৰত কি চলি আছে হে ভাওনা ছাৰ কি ভাওনা আপোনালোকৰ গাঁৱত বোলে আমাৰ ৰাইজসকলে ভাওনা কৰিব ঋতুচাৰে শিকাই আছে দুৰ্যোধন তুমি শত ভাতাৰ জ্যেষ্ঠ আৰু মই শত পেটাত্মাৰ কনিষ্ঠ কেনেকুৱা পাইছা আচ্ছা তোৰ তাতে শকুনিৰ প্ৰতিশোধ নাটকখন আছেনে আচ্ছা মোক PDF ফাইলটো পঠিয়াই দেচোন দে বাৰু নাটক পালো বাৰু পঠিয়াই দিব কি এই চৰিত্ৰখিনি লিখাচোন শকুনটো মোকে ৰাখিবা হা ৰ'বা কৃষ্ণ পৰা যাব কৃষ্ণ কৃষ্ণটো লিখা এই কৃষ্ণ লিখাচোন বসুমতী বিউটি পাই লওঁ ফটো আমি কৰিবলৈ আহিছে নাই কৰা সঁচাকে কৈছো ঐ এই কৃষ্ণ লিখাচোন সুস্মিতা সেন এই কৃষ্ণটো মোক ক'বলৈ দে আপুনি কেনেকে কৃষ্ণ কৰিব আকৌ তুমি গান্ধাৰীটো কৰা গান্ধাৰী আকৌ মই কেলে কৰিম আৰে ধুনীয়া লাগিব আৰে বাকলি অডিয়েঞ্চত কোন আহিছে কোন নাহে দেখিয়ে নাপাম দেখোন মই দুপৰটো মোক দে এই ইমান বাজেট নাই নহয় কমেডিখনৰ বাজেটৰ আকৌ কি কথা থাকিলে ইয়াত গোটেই পইচা দেখোন আপোনাৰ কাপোৰতে যাব বস্ত্ৰ কিন্তু নাই দিয়া 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 হেৰি আপোনাৰ কাৰণে ধুনীয়া ভাও এটা ৰাখি থৈছো এই লিখাচোন ভীম ভীম বসুমতী বিউটি পাই বঢ়িয়া মই বঢ়িয়া ভীম কেলে কৰিম কি কেলে কৰিব স্বাস্থ্যৰ কাৰণে কৰিব তুমি অৰ্জুন নাই অৰ্জুন নাই নাই মই অৰ্জুন নকৰো কি ভাও এটা পোৱাটোৱে ডাঙৰ কথা কি আকৌ অৰ্জুন নকৰে এইগৰাকী ভীম হৈ আগেদি ওলাই গলে মোক দেখোন পিছফালে নেদেখিব হ'ব দে মোতকে আগত ওলাবি তই ঐ আহি গ'ল নাটক মোৰ সংলাপ এটা চাই দিয়াচোন এই ৰ'বা এফালৰ পৰা চাই আছো এটা কথা নহয় ডাইলগ যদি এজনে ক'ব নহয় মই কিন্তু কৃষ্ণ হৈ যাম তেতিয়া হলুটো তুমি তো হরিস না আমার লগে জীবনও ফইলে আবার কৃষ্ণ এবার চান্স পাইছি তুমি আমার লগে এটা হরিস না কই দিছি কৃষ্ণই যাহাই ক'ব করিস না লবি ৰিক্স লবি তই রিক্স লবই লাগিব তই রিক্স লব লাগিব লুটু অ'কে ৰিহাৰ্চেলত দেখা যাব বাকী ভাওবিলাক মই ৰাতি মাথা মাৰি কৈ আছো এখন চিলতি ভাওনা হ'ব আৰু ছাৰ থানালৈ যাব নালাগে নেকি চেপাত সোমোৱা মাছ এৰি দিয়াৰ অভ্যাস নাই বুজি পাইছা নালাগে, যি হ'ব ছাৰ। থানাত হ'ব নালাগে ছাৰ আমি কথাখিনি আমাৰ মাজত বুজাই লৈছো তোমাৰ লগত মোৰ কোনো কথাই নাই মই থানালৈ যাওঁ গুড গাৰ্ল গুড ডিচিশ্যন অ'কে ফল' মি অ'ৰা কি কৈছো শুনা নাই কৃষ্ণৰ গাত দেখোন লয় লাখে নাই আহি যাব আজি প্ৰথম যে সেইকাৰণে খেলি মেলি আছে দে ডাইলগ ক এতিয়া যাম হা কৃষ্ণই ক'ব এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় এতিয়া বুজিলো বিশুধৰ মূৰ্ছা যোৱা বিধৰ বিকুদৰ নহয় বিকুদৰ বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় বিশুধৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় সখাত কিন্তু অলপ সন্দেহ আছে সহাক কিন্তু অলপ সন্দেহ আছে সখা সেইফালে অৰ্জুনক ক'ব লাগিব সখাত কিন্তু অলপ সন্দেহ আছে সখাৰ কিন্তু অলপ সন্দেহ আছে সখাই কৈছো আকৌ সখা দন্তীয়া খ খটাকাৰে খা সখা দন্তিয়া হ ধেত তেৰিকা সখা সখাৰ কিন্তু সন্দেহ আহি যাব আছে দিয়ক আহিছে এতিয়া অৰ্জুনে ক'ব কাৰণ এইটো কি দিলে আকৌ আৰে সেইটো মোৰ মেনিয়া আৰে ভাওনাত মেনিয়াই কি কথা কৈ আছে আৰে আকৌ? ভগৱান সেইদিনাখন মোৰ নাহে মই কেৰেক্টাৰত সোমাই গ'লে মই এনেও নাহে এতিয়া সোমাচোন কেৰেক্টাৰ খুৱাই নাথাকিবি হ'ব দিয়া ট্ৰাই কৰোঁ অৰ্জুনে নামাৰে নহয় অঁ এতিয়া যাম হা কৃষ্ণই ক'ব কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা কাৰণ প্ৰতিবাদ কৰিব নোৱাৰি মই অৰ্জুনে ক'ব হা বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী এই কিয় হাঁহি আছ হাঁহিটো আছে নেকি কেৰেক্টাৰত সোমাবলৈ দিছিলে যে কেৰেক্টাৰত সোমাই গ'লো কেৰেক্টাৰত সোমালেও ডাইলগত যেতিয়া হাঁহি থাকিব তেতিয়া হাঁহিব লাগিব এইটো পিছলকে স্ক্ৰিপ্টটো বাহিৰ লাগিছিলোঁ তাৰ পিছত মই কি ক'ম কৃষ্ণই কি ক'ব মই দেখোন ডাইলগে যাব কৃষ্ণৰ ডাইলগটো কৈয়ে আছো এক ছেকেণ্ড মই ডাইৰেক্টৰ নহয় নে নহয় গতিকে মোৰ মতেহে চলিব হ'ব বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী বাক প্ৰতিবাদ নালাগে মোক মুৰা তইতো নিদিবা সেইদিনাখন ডক্তৰ লৈ ল'ব মই কথা এটা
নকওঁ দেই। এই মোৰ ডাইলগ কেতিয়া আহিব? আপুনি কি কৰিছে ইয়াত? ভীম। ৰামিমৰ ডাইলগটো পৰিলে